হেল্ল' ষ্টুডেণ্টসকল, গুড ইভিনিং। মোৰ নাম দীপাংকৰ আৰু মোৰ ইউটিউব চেনেলটোৰ নাম হ'ল টেকন'লজি ইজ এভৰিথিং। আৰু তোমালোকেতো গমেই পোৱা মই টেকন'লজি ৰিলেটেড ভিডিঅ' আপলোড কৰোঁ, টিপছ এণ্ড ট্ৰিক্সৰ ওপৰত মই ভিডিঅ' আপলোড কৰোঁ। আজি মই যিটো টপিকৰ ওপৰত আলোচনা কৰিব ওলাইছোঁ এইটো হ'ল মাইক্ৰ'ছফ্ট ৱৰ্ডৰ এটা ভাল হেল্পফুল টপিক হয়। আৰু মাইক্ৰ'ছফ্ট ৱৰ্ডৰ বিষয়ে মই ভাবোঁ তোমালোকে সকলোৱে গমেই পোৱা। তো আহা আমি ডেস্কটপৰ ডিছপ্লেত যাওঁ আৰু ট্ৰিক্সটোৰ ওপৰত ধৰক আমি অলপমান আলোচনা কৰোঁ। এতিয়া চোৱা, মই অলৰেডি মাইক্ৰ'ছফ্ট ৱৰ্ডৰ উইণ্ডোটো আমি খুলি ল'লোঁ আৰু ইয়াতে চোৱা মই জাষ্ট এটা পেৰেগ্ৰাফ টাইপিং কৰি ৰাখিছোঁ। আৰু ইয়াতে ধৰা এতিয়া আজি আমি শিকিম যে মাইক্ৰ'ছফ্ট ৱৰ্ডত মই যদি ইংলিছত এটা পেৰেগ্ৰাফ লিখোঁ তো ইয়াক আমি লেংগুৱেজটো কেনেকৈ চেঞ্জ কৰিব পাৰোঁ। তো একেবাৰে সহজ টপিক হয়। তো আহা আমি প্ৰথমতে কি কৰিব লাগিব, গোটেই পেৰেগ্ৰাফটো আমি চিলেক্ট কৰি ল'ব লাগিব। এইটো তুমি মাউচেৰেও চিলেক্ট কৰিব পাৰা বা কীবৰ্ডত কণ্ট্ৰলে প্ৰেছ কৰিলেও গোটেইখিনি একেলগে চিলেক্ট হৈ যাব। তাৰে পিছত আমি যাব লাগিব ৰিভিউ বুলি অপশ্যনত। ওপৰত চোৱা তোমাৰ মেনু বাৰবিলাক আছে, যেনেকৈ হোম, ইনচাৰ্ট, ডিজাইন আছে, তেনেকৈ তোমাৰ ৰিভিউ বুলি এটা অপশ্যন আছে। তো ৰিভিউ মেনু বাৰত যেতিয়া আমি ক্লিক কৰিম, ক্লিক কৰাৰ পিছত ইয়াতে ট্ৰেন্সলেট বুলি এটা অপশ্যনছ আহিব। তো তুমি জাষ্ট চিম্পলি ট্ৰেন্সলেটত এবাৰ ক্লিক কৰি দিয়া আৰু ট্ৰেন্সলেট ছিলেকশ্যনত এবাৰ ক্লিক কৰি দিয়া। যেতিয়া আমি ট্ৰেন্সলেট ছিলেকশ্যনত এতিয়া ক্লিক কৰি দিম, ৰাইট ছাইড কৰ্নাৰত আমাৰ ট্ৰেন্সলেটৰ এই মেনুখন আহি যাব। ইয়াতে তোমাৰ অপশ্যনছ থাকিব যে তুমি যে এই ইংলিছ মেটাৰটো তুমি কিহলৈ ট্ৰেন্সলেট কৰিব বিচাৰিছা। ইয়াতে তুমি চোৱা ওপৰত দিয়া আছে চোৱা ফ্ৰম, আৰু নেক্সট তলত দিয়া আছে টু। অলৰেডি আমাৰ মেটাৰটো ইংলিছত লিখা আছে বা আমাৰ টপিকটো ইংলিছত আছে। তো ইয়াক আমি কিহলৈ ট্ৰেন্সফাৰ কৰিব বিচাৰোঁ। ইয়াতে যদি তুমি টুত যদি ক্লিক কৰা, ইয়াতে তোমাৰ বহুত লেংগুৱেজ আহিব, আছামিজ, হিন্দী, বেংগলী, তোমাক যেনেকুৱাকৈ লাগে। তো ইয়াৰে ধৰা আমি প্ৰথমতে আছামিজ লেংগুৱেজত যদি আমি চিলেক্ট কৰোঁ, কৰি পেলাই তুমি ইয়াতে তলৰ পিনে চোৱা ৰাইট ছাইডে ইনচাৰ্ট বুলি এটা অপশ্যন আছে। তো ইনচাৰ্টত আমি ক্লিক কৰি দিম। যেতিয়া আমি ইনচাৰ্টত ক্লিক কৰি দিম, চোৱা যিখিনি আমি ইংলিছত লিখিছিলোঁ সেইখিনি গোটেই আমাৰ অসমীয়ালৈ আহি গ'ল। তো এইটো ধৰক বহুতেই এটা ভাল ট্ৰিক্স হয়। কিহৰ কাৰণে, তুমি যদি ইংলিছ মেটাৰটোক আকৌ অসমীয়াত টাইপিং কৰিব লগা হয় তো তেতিয়া টাইমো তোমাৰ বহুত লাগিব আৰু তোমাৰ টাইপিং কৰোঁতেও ধৰা কিবা কিবি ভুল হ'ব পাৰে। তো ইয়াতে তুমি ডাইৰেক্ট ওৱান ক্লিকত ইংলিছটো আছামিছলৈ ট্ৰেন্সফাৰ কৰিব পাৰা। নেক্সট ধৰা মই এগেইন ধৰা মোৰ ইংলিছত ধৰা মোৰ যিটো মেটাৰ আছে, তো এতিয়া মই এই মেটাৰটোক ধৰা আকৌ বেলেগ লেংগুৱেজত যদি মই চিলেক্ট কৰিব লগা হয় বা বেলেগ লেংগুৱেজলৈ যদি নিব লগা হয়, এগেইন তুমি টু অপশ্যনত ক্লিক কৰি দিয়া। দিয়াৰ লগে লগে ছাপ'জ ইয়াতে তোমাৰ মই ছাপ'জ আমাৰ হিন্দী লেংগুৱেজত মই ধৰক চাব বিচাৰিছোঁ। ইয়াতে এইচ প্ৰেছ কৰিলোঁ, এইচৰ ঘৰত যি যি আছে গোটেইবিলাক শ্ব' হ'ব। ইয়াতে ধৰা মই হিন্দীত এবাৰ ক্লিক কৰি দিলোঁ। হিন্দীত ক্লিক কৰি দিয়াৰ পিছতে মই ইয়াতে ইনচাৰ্ট কৰিব লাগিব। ইয়াতে আমি ইনচাৰ্ট কৰিলোঁ। ইয়াতে যেতিয়া ইনচাৰ্ট কৰি দিম, দিয়াৰ লগে লগে তোমাৰ প্ৰথমতে মেটাৰটো চিলেক্ট কৰি ল'ব লাগিব। চিলেক্ট হৈ গ'ল, হিন্দী চিলেক্ট কৰিছা, ইনচাৰ্ট কৰি দিয়া। যেতিয়া আমি ইয়াতে ইনচাৰ্ট কৰিলোঁ, চোৱা সেই অসমীয়াৰ পৰা এগেইন আকৌ এইটো ধৰা হিন্দীলৈ গুচি গ'ল। আৰু যেইবাৰে তুমি কৰিবা সেইবাৰে বাৰে বাৰে তুমি পেৰেগ্ৰাফটো চিলেক্ট কৰি লৈ কৰিব লাগিব। আৰু প্লাছ ধৰা মোক ইয়াৰে ধৰা আধা মোৰ ইংলিছ হিন্দীত আছে আৰু মোক আধা ধৰা মোক অসমীয়াত লাগিব। যিখিনি তোমাক অসমীয়াত লাগিব সেইখিনি তুমি লাইন তুমি চিলেক্ট কৰি ল'লা। এগেইন ইয়াতে হিন্দীৰ পৰা যাই পেলাই এগেইন তুমি ইয়াতে আছামিজ যদি দি দিয়া, দি এগেইন তুমি ইনচাৰ্ট কৰা। যিখিনি ধৰা তোমাৰ চিলেক্ট হৈ লৈছিলা তো সেইখিনি তোমাৰ অসমীয়াত আহি যাব আৰু ওপৰৰখিনি তোমাৰ হিন্দীতে অলৰেডি থাকিব। আৰু যদি ভাবা যে নাই মোক এগেইন আগৰ দৰে লাগে, এগেইন আকৌ চিলেক্ট কৰি লোৱা। ইয়াতে বাই ডিফল্ট তোমাৰ ধৰা আৰু বেলেগ লেংগুৱেজ যি আছে তুমি তাতেও চাব পাৰিবা। মই ধৰা ভাবিছোঁ যে নাই মোক আকৌ এগেইন ইংলিছলৈ আকৌ কনভাৰ্ট কৰি দিব লাগে। এগেইন ইংলিছত চিলেক্ট কৰিলা, গোটেই পেৰেগ্ৰাফটো চিলেক্ট কৰিছোঁ, তো গোটেইখিনি আমাৰ ইংলিছত আহিব। এগেইন আমি ইয়াতে ইনচাৰ্ট কৰিলোঁ, দিয়াৰ লগে লগে চাবা ইয়াতে গোটেইখিনি আকৌ আগৰ দৰে তোমাৰ ইংলিছত আহি গ'ল। তো এইটো তোমালোকে ইউজ কৰি চাব পৰা খুবেই ভাল টপিক হয়। আৰু যদি মোৰ চেনেলটোৰ ভিডিঅ'বিলাক চাই ভাল লাগে তো ছাবস্ক্ৰাইব কৰিবা। আৰু যদি তোমালোকৰ কিবা জানিব লগা থাকে মোক কমেণ্ট বক্সত জনাবা, মই তাৰ এনচাৰ দিবৰ কাৰণে মই চেষ্টা কৰিম। ধন্যবাদ।